হে রাম নারদ বদতি ধর্ম মহামতি শুনা পাছে যেন ভৈল উক্ররত নয় কামে বৈচ হুয়া আপনার গৃহে গইল। হে রাম হেহি সময়ত সবাকুদায় দৈত্য শিশু সমস্ত মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম যত। দুর্লভ মনুষ্য জন্ম জিতু পায়া বুদ্ধিমত যেবে হয় কুমার কালত হুয়ায়ে কমত ভকতি কয়াস রয়। হে রাম মনুষ্য জনমে ধর্ম অৰ্থ কাম মুখ কুপাৰে দিবাক হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবাক। হে ৰাম মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্যনো সিহন্তৰে। হে ৰাম হেমত দুৰ্লভ জন্ম পায়া জিতু ভকতি কয়া স্বৰূপ কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰোক। বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰুক মনুষ্য জন্ম দায়ী। হে ৰাম সমস্তৰে প্ৰিয় সুহৃদয়াত্মা জগতৰে পিতা মাতা হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা বুলিবে ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে ইয়াক ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মূৰ বাক। হে ৰাম পশু শৰীৰত ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে পূৰ্বৰ
দৃষ্টে যত্ন নকৰিবে আপুনি আঁকি মিলাৱে দুখ লাগিয়া যেখনে পুৰুষে কৃষ্ণ একো যত্ন নকৰয় তথাপি তুয়ানি মিলাবই দেবয়ে অন্তে দুখ নাপাবয় ৰাম কেহি মতে জানা সুখ মিলে আখি দুখ গুছে তেতিখনে আক লাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে কেবলে আয়ু বৃদ্ধে হুয়ে মাত্র পরম দুঃখ পাৱে কৃষ্ণ সেহি মত শ্ৰম কৰিলে জানিবা একো কনা পাৱে ৰাম মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায় সিমতে কৰিয়া নুহিকে সুখিনী চয় এরম ঘুর সংসারক যেহে নতু পাৱে শরীর সুরক্ষিত থাকে ভগবন্ত পদ সেৱা করিবাক লাগে যত্ন করিবাকে হেৰা পুৰুষৰ আয়ু শতেক বৎসৰ অৰ্ধেক নিদ্ৰাত যায় কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায় এরা বালকর কাল পরা জান যাই বংশহিত বরিষ মানে নানা কিরারত নুগুছে মনত পুরুষে তাক নহজানে এরাম আয়ু যায় বেঠে জুয়া পাইলে আখি পাছৰো বিংশতি যায় অসমৰ্থ ভৈল বল দূৰ গলে কিছু তাৰ ক্ষমা নাই হে রাম তথাপি তু মন পূরণ ন যাই হরিরত বল নাই আকুল ব্যাকুল লাখুটিক ধরি অন্য দৈব সর্বদাই হে ৰাম বলবন্ত কাল
তাহাক পুজিবে নপাৰয় একো কালে শিশব বছৰ এহি মতে যায় বিষয় মিছাজন জালে এরম চকুয়ে নয়নে কানে নুশুনয় কৃষ্ণ তথাপি তৃষ্ণ বিস্তার সেই মতে সিটো গালি পুচি যাই অধম পাপিবৰ বৰ হেৰাম বুলিবা যৌৱন কাল মানে এইটো বিষয় ভোগ কৰিব বৃদ্ধ কালে ভৈলে বিৰকত হুয়া পাছতো মুখ ধীব হৰি ৰাম 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 কৃষ্ণ শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু ওম নমো কৃষ্ণ ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় জন্মা ভবাদি মজ্জস্য তজ্জা সমতিজ্জো নরহো পরম প্রাপ্নুতি পতকৈপীতম সনাতনম সদানন্দমুপস্মയോ হৃদি यस्य स्मरणं मात्रेनो जन्म संसारो बन्धनो विमज्जते प्रभो विष्णुवे नमो नमः ईश्वरो परमं कृष्ण सच्चिदानन्दो विग्रहो अनार्दि आदि गोविन्दं सर्वकारणं कारणं कारणं कृष्ण प्रियोतमं स्वप्नो शंकरो परमं गुरु इति वन्दे सत्यं महत्तं पुनः पुनः मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं नमो समस्तो भूतानामादिभूतायो भूभृते अनेकरूपरूपाय प्रभु विष्णुवे नमो नमः जय जय ईश्वर अनादिदेव हरि शंकर स्वरूपे पृथिवीतयवतरी कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मा हर न पावंत जारयादि অন্ত হেনয় শংকৰ তুমি
অনাথ অনাথ প্ৰণামহ প্ৰভু চৰণত থয়া মাথ ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ সমস্ত জীৱৰ হৃদি পদ্মত বাস কৰা বাসুদেৱ জগতৰ আধাৰ পৰম ঈশ্বৰ ভগৱান কৃষ্ণ শ্ৰীচৰণ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখা পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ পৰম শ্ৰদ্ধাৰ আমাৰ একান্ত সংগী নন্দলাল বাউৰী বাপৰ গৃহত কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ দিনজোৰা কাৰ্যসূচীৰে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালনৰ হেতু আপোনাসৱ মহামহন্ত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ মহামহন্ত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ ভক্ত বৈষ্ণৱক আমন্ত্ৰণ কৰাই বাপজনে আপোনাসৱ মহামহন্তক আসন অলংকৃত কৰাই আসনৰ হস্ত বৃদ্ধি কৰাই আছে আৰু আমাৰ আগফালে মহাভক্তসকল আসনত উপবিষ্ট হৈ আছে। আমি সমস্ত ভক্ত বৈষ্ণৱৰ চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তিমাতৃ আই সমস্ত যথেষ্ট সংখ্যক কৃষ্ণ কথা অমৃত সমান পাণ কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা খেদি ঘূৰি আহিছে। আমি ভক্তিমাতৃ আই সমস্তকো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে আমাৰ এই আঞ্চলিক শাখাৰ মহামান্য কাণ্ডাৰী স্বৰূপ হীৰৰ মুকুট আমাৰ সুহৃদ বান্ধৱ আমাৰ পৰম শ্ৰদ্ধাৰ পঞ্চম কৰ্মকাৰ বাপ সভাপতি বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। গোলাঘাট জিলাৰ পৰা নিমন্ত্ৰণ মৰ্মে অহা আমাৰ পৰম সুহৃদ পিতৃস্বৰূপ আমাৰ চৰিত্ৰ ৰবিদাস প্ৰভু আমাৰ মাজত আছে। আমি তেৰাৰ চৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। পাঠৰ আসন অলংকৃত কৰা আমাৰ সুহৃদ বান্ধৱ ৰামেশ্বৰ ৰাজপুত প্ৰভুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভক্তিমাতৃ আমাৰ যুৱ প্ৰজন্মৰ আদৰ্শস্বৰূপ আমাৰ কন্যাস্বৰূপ নেহা ৰাজপুত আইগৰাকীকো সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখা মূল শাখা বিষয়ববীয়াসকলো আহি এই পবিত্ৰ ধামত উপবিষ্ট হৈ আছে কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে। আমি সমস্ত ভক্ত বৃন্দৰ চৰণত সেৱা জনাই মহাভাগৱতৰ 12টা স্কন্ধ আছে, তাৰ ভিতৰত এটা স্কন্ধ সপ্তম স্কন্ধ ভক্ত প্ৰহ্লাদ চৰিত্ৰৰ যি দৈত্য শিশুসকলক উপদেশ দিছিলে
সেই সপ্তম স্কন্ধৰ দুলৰী চন্দত আমাৰ পৰম বাপ দুগৰাকীয়ে আই আৰু বাপ দুগৰাকীয়ে কোকিল কণ্ঠেৰে আপোনাসৱক অমৃত পান কৰালে। ভগৱন্তৰ যেতিয়া বিশেষ কৃপা হয় জীৱৰ প্ৰতি, তেতিয়াহে সৎসং হয় বুলি কৈছে, সাধুৰ সং পায়, ভকতৰ সং। 84 লক্ষ জনী জীৱই ভ্ৰমণ কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, পশু পক্ষী কীট পতংগ অনেক অনেক জনীত ভ্ৰমণ কৰে, আৰু ভ্ৰমণ কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, তেতিয়া কৃষ্ণই কৃপা কৰি সেই জীৱটোক মনুষ্যজনীত জন্ম দিয়ে। আৰু মনুষ্যজনীত জন্ম দিয়াৰ পিছত তেওঁ যদি সৎসং পায় কেনেবাকৈ, তেনেহ'লে তাতোতকৈ দুৰ্লভ বস্তু আৰু একো নাই। গতিকে আপোনাক আমাক কৃষ্ণই কৃপা কৰি মনুষ্য জন্ম দিলে। লগতে আজি এই ভাৰতবৰ্ষতে সাধুৰ সং দিছে। কোটি জন্মৰ পুণ্যৰ ফলত জীৱই সৎসং পায় বুলি কৈছে, ভকতৰ সং। 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়, আৰু মহাপুণ্যৰ ফলত সুপুত্ৰ পায় 2 নম্বৰ, আৰু মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। এই 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। প্ৰথম কিন্তু মহাপুণ্যৰ ফলত সাধুৰ সং হয়। আজি আপুনি মই সাধুৰ সং পাইছোঁ, তাৰমানে আপুনি মই পূৰ্বতেই পুণ্য সঞ্চিত পুণ্যৰ ফলতে আজি ভকতৰ সং পাইছোঁ। ভকতৰ সঙতহে ভকতি হয় বুলি কৈছে। এই সাধু সংগৰ মহত্বটো ইমানেই বেছি, ভগৱত ভক্তিটো কেৱল সাধুৰ সঙতে হয়। সেইকাৰণে ভাগ্যোদয় জন্ম সমৰ্জিতে নৰহ সৎসংগ চ লভয়তে নৰ পুৰুষয় য়াদা। ভাগ্য উদয় হ'লেহে বোলে সৎসং পায় বুলি কৈছে। গতিকে আপোনাসৱ মহামহন্তই আজি ভকতৰ সং পাইছে, আৰু ভকতৰ সঙত কৃষ্ণ কথা অমৃতমান সমান পান কৰিব পাইছে, সুবিধা পাইছে। এই কথাটোকে ভক্ত প্ৰহ্লাদ চৰিত্ৰত কৈছে যে সেই দৈত্য শিশুসকল, মানুহৰ জন্ম দুৰ্লভ বুলি কৈছে। দুৰ্লভম মনুষ্যম জন্ম তদপি অৰ্ধুৱম অৰ্থদম। মানুহৰ জন্মটো যদিও দুৰ্লভ, পাবলৈ টান, তদপি মানে কিন্তু, অৰ্ধুৱম অৰ্থদম, আজি আছে কালি নাথাকিব পাৰে, কচুপাতৰ পানী। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে কুমাৰো আচৰি প্ৰাক ধৰ্মানি ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কালৰ পৰাই ভাগৱত ধৰ্ম কৰিব কৈছে। মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান, কিন্তু আজি আছে কালি নাথাকিব পাৰে, ক্ষণভংগুৰ বুলি কৈছে। ক্ষণভংগুৰ তাৰমানে কচুপাতৰ যেনেকৈ পানী, আমাদের বাগানীয়া ভাষাই বোলে বাচি ভাতেৰ আশ্ৰা নাই। গতিকে অকণমান আদিবাসী ভাষাটো কম, আৰু উপায়টো নাই, ক'বই লাগিব। আমাৰ উপাধিটো চাই গম পাই গ'ল যে আপোনালোক আমি কণামুচৰি মানুহে হয় হৰি। গতিকে এই মানুহৰ জন্মটো পাই আপুনি মই গুৰুৰ কৃপাত, কৃষ্ণৰ কৃপাত, গুৰু কৃপাৰ কৃষ্ণ কৃপাত মানুহৰ জন্ম পাই আজি ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পাইছোঁ। সেইকাৰণে ভাগৱতৰ দশমত কৈছে, এই ৰাম শতকোটি জনমৰ হে মহাপাপ চয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা হুচিহেন তাৰে। পাপীৰ কাণত পাপে
বোলে হুচি হেন তাৰে বোলে শতকোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয় হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত পাপে হুচি হেন তাৰে বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। আমাৰ নন্দলাল বাউৰী বাপে তেওঁক ঘৰত গৈ কিনি তামোল পাণ লৈ জানু পাৰি পাৰি, জানু পাৰা মানে আঁঠু লোৱা, আঁঠু লৈ লৈ সেৱা কৰি আহিলেও ইয়ালৈ আহিব নোৱাৰিব, কাৰণ পাপীয়ে কৃষ্ণ কথাত কাণ নাপাতে বুলি কৈছে। যাৰ জন্মান্তৰ পুণ্য আছে উদয় হয়। একাদশ খণ্ডত উদ্ধৱক কৃষ্ণই কৈছে জন্মান্তৰে ভাবেত পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰ যাৰ পুণ্য সঞ্চিত সেইসকল প্ৰাণীহে, সেইসকল মানুহে কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ পাব বুলি কৈছে। আৰু শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনক কৃষ্ণই কৈছে হে অৰ্জুন, চাৰিবিধ প্ৰাণীয়ে মোক ভজনা কৰিব বুলি কৈছে। হে অৰ্জুন, চতুৰ্বিধা প্ৰাণী ভজন্তে মাং জনা সুকৃত অৰ্জুন। চাৰি প্ৰকাৰৰ প্ৰাণী, আৰ্তু, জিজ্ঞাসু, অৰ্থাৰ্থী আৰু এই জ্ঞানী। আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থ, জ্ঞানী সো ভাৰতবৰ্ষ। এই চাৰি প্ৰকাৰৰ প্ৰাণীয়ে মোক ভক্তি কৰে বুলি কৈছে। কোন কোন? আৰ্ত, আৰ্তজনে ঈশ্বৰক ভক্তি কৰে দেব। আৰ্ত যেনেকৈ গজেন্দ্ৰ আৰ্তভাৱে ভগৱন্তক ভক্তি কৰিছে। জ্ঞানীয়ে মোক ভক্তি কৰিব বোলে। জ্ঞানী কোন? বোলে জ্ঞানী হৈছে ভক্ত প্ৰহ্লাদ। জ্ঞানীসকলে মোৰ ভক্তি কৰে। আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী, ধন টকা পইচা অৰ্থ কাৰণে মোৰ ভক্তি কৰে কিছুমানে, যেনেকৈ ধ্ৰুৱই কৰিছিল ৰাজ্যভাৰ পাবৰ কাৰণে। আৰু জিজ্ঞাসুসকলে মোৰ ভক্তি কৰে। জিজ্ঞাসু হৈছে অৰ্জুন কৰিছে, অৰ্জুনে ভগৱন্তক জানিব বিচাৰিছে। গতিকে এই চাৰি প্ৰকাৰৰ মানুহে মোৰ ভক্তি কৰে, চাৰি প্ৰকাৰৰ প্ৰাণীয়ে মোক সদায় ভক্তি কৰে। আৰু সেই পৰম দুৰ্লভ বৈকুণ্ঠ তথা মোক লগ পাই যায়। আৰু বৈকুণ্ঠটো যোগীৰো দুৰ্লভ বুলি কৈছে, যোগীও বৈকুণ্ঠ দৰ্শন নাপায়। গতিকে এই ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, দৈত্য শিশুসকল বেলেগ নহয়, আপুনি ময়ে দৈত্য। দৈত্য আমাৰ মাজতে সোমাই আছে, আমাৰ শৰীৰতে দৈত্যবিলাক আছে। অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, খটাসুৰ, হয়নে বাৰু? সেই দৈত্যবিলাক আমাৰ শৰীৰতে আছে। সেই দৈত্যবিলাকক নিধন কৰিব, সেইকাৰণে ভগৱন্ত 18টা দৈত্যক নিধন কৰিছে 18 দিনত। মানে 18টা সংখ্যাটো 18, আৰু দৈত্যবিলাকক মাৰি মাৰি গৈ আছে। আৰু 18 দিন এই শ্ৰীমদ ভাগৱত গীতাটো 18 দিনতে, মানে 18 হেৰিতে তেওঁ ব্যক্ত কৰিছে। 18টা পৰ্ব মহাভাৰত হৈছে। গতিকে এই বৈকুণ্ঠলৈ যিসকল প্ৰাণীয়ে যাবলৈ ইচ্ছা আছে, ভগৱন্ত কৃষ্ণই কৈছে যে শতকোটি জনমৰ ভৈলা মহাভাগ নৰ শৰীৰক জীৱে তেবে পাবে লাগ। তাক যেবে দয়া মূৰ ভৈলা প্ৰতি আহি সেহিহে কৰিব পাৰে আমাৰ ভকতি। তো শতকোটি জন্মৰ যাৰ মহাভাগ্য আছে, সেইসকল মানুহে মোৰ ভক্তি কৰিব বুলি কৈছে। আৰু আপোনালোক, আমি পূৰ্বতে আদি সত্য যুগতে ভগৱন্তৰ পুৰুষৰ লগত আপোনাৰ মোৰ লিংক আছিলে। সেইকাৰণে কলিযুগত আহি আপুনি মই সেই ঈশ্বৰকে, সেই পৰম তত্ত্বক, যিজন সুপ্ৰিম, সেইজনক আপুনি মই কলিযুগত আহি ভক্তি কৰিছোঁ। বন্ধ কৰি দিয়ক। শুনিয়ে নাপায় নেকি? ভগৱান কৃষ্ণই গীতাত কৈছে, হে অৰ্জুন, বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে
বাসুদেবম সর্বম ইতি সো মহাত্মা সো দুর্লভ বহুনম জন্মনা অন্তে জ্ঞানবান মামো প্রপদ্যন্তে বাসুদেবম সর্বম ইতি সো মহাত্মা দুৰ্লভ বহু জন্ম কোটি সাধনাৰ পিছত কোনোবা এজন মোৰ ভকত হয় বুলি কৈছে। কোটিৰ মাজত গুটি কৃষ্ণ ভক্তি সকলোৱে লাভ কৰিব নোৱাৰে। কোটি কোটি মাজত এজন হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনহে মোৰ ভকত হয় বুলি কৈছে। মনুষ্যানাম সহস্ৰ হাজাৰ হাজাৰ ভিতৰত কোনোবা মোৰ এজন ভকত ওলায়। তো তাৰ ভিতৰত আপোনালোক পৰি গ'ল আৰু হৰি তাৰ ভিতৰত আপোনালোক পৰি আছে। এতিয়া ভক্ত প্ৰহ্লাদে উপদেশ দিছে, এই নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য কুয়া আপোনাৰ গৃহে গৈ। হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ নামৰ আদি দৈত্য দুজন আছিল। হিৰণ্যকশিপুৰ ফেনটো নালাগে বাৰু। ভাগৱত কথাৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব দেই। লাগিলে 2 ঘণ্টা হওক, আধা ঘণ্টা, 1 ঘণ্টা শুনো। 5টা নিয়ম আমাক গুৰুজনাই দিছে ভাগৱত শুনিবৰ কাৰণে। 1 হৈছে সাৱধান, 2 হৈছে নিশবদে, 3 হৈছে একমনে, 4 হৈছে একচিতে আৰু 5 হৈছে সৰ্বজনে। এই 5টা নিয়ম পালন কৰি আমি যদি ভাগৱত শুনো তেতিয়াহে আমাৰ ভাগৱত শুনাৰ সাৰ্থক হ'ব। নহ'লে 70 বছৰো যদি আমি ভাগৱত পাঠ কৰি থাকিম, শুনিয়ে থাকিম, চুলি পকি যাব। ভাগৱতৰ এটাও কথা আমি হৃদয়গম কৰিব নোৱাৰোঁ। গতিকে কৃপালু বাপাই সমস্ত এটা পৰিৱেশ ৰাখিব। আৰু ৰজা পৰীক্ষিতৰ নিচিনা আপুনি মই ভাগৱতৰ কথা শুনিব নোৱাৰোঁ, কাৰণ আমি কলিযুগৰ মানুহ। 7 দিন ভাগৱত একে লেঠাৰিয়ে তেওঁ শ্ৰৱণ কৰিছিল আৰু জলৰ বাহিৰে একো অন্ন ব্যৱহাৰ কৰা নাছিল। অকল পানী খাই ভাগৱত শুনি আছিল 7 দিন 7 ৰাতি গুৰুৰ কৃপাত। আকৌ ভাগৱতৰ কথা যিজনে বক্তা আছিল সেইজনে ইমানেই সুন্দৰকৈ ভাগৱতৰ কথাবিলাক কৈ আছিল, তেওঁ এখন আসনতে বহি 7 দিন 7 ৰাতি ভাগৱতৰ শ্ৰৱণ কৰালে। আৰু কৰাৰ পিছত আকৌ ৰজা পৰীক্ষিতক কৈছে যে তোমাৰ আৰু কিবা বুজিবলৈ বাকী আছে নেকি, সেইবুলি প্ৰশ্ন কৰিছে। গতিকে আমি কলিযুগৰ মানুহ বাপাই সমস্ত ৰজা পৰীক্ষিতৰ নিচিনা আপোনা হওক ভাগৱতৰ কথা শ্ৰৱণ কৰিব নোৱাৰিবও পাৰে। আৰু আমি শুকগুৰুৰ নিচিনা ভাগৱতৰ কথা ক'বও নোৱাৰোঁ, কাৰণ কলিযুগৰ মানুহ। সময়ৰ আমাৰ অকণমানতে আমাৰ ভৰি বিষ, আঁঠু বিষ, কঁকাল বিষ এইবিলাক বহিলেই হৈ যায়। গতিকে যিমানকণ সময় আপুনি মই কৃষ্ণ কথা শুনিম, সিমানকণ সময় যাতে আমাৰ একান্ত মনে আমি কৃষ্ণ কথা শুনিবলৈ চেষ্টা কৰিব লাগে। কাৰণ হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আন কথা পাতি, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। এইফালে ভাগৱতৰ কথা চলি আছে, নাম প্ৰসংগ চলি আছে। হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আন কথা পাতি, অন্তকালে নিয়া তাক যমদূতে কৰয় উগ্ৰ শাস্তি।